ओके তেনেহ'লে আগৰ ক্লাছটোত আমাৰ লগে ডিছকাছ কৰিছোঁ যে এটা পৰাগৰেণু কেনেকৈ সৃষ্টি হয়, কেনেকৈ পুংৰেণু জনন প্ৰক্ৰিয়াৰ দ্বাৰা মাইক্ৰস্পৰ মাদাৰ সেলৰ পৰা পৰাগৰেণুবোৰ সৃষ্টি হয়। আজি চাব লাগে এটা টিপিক্যাল পৰাগৰেণু দেখিবলৈ কেনেকুৱা হয়। মনত ৰাখিবা এটা পৰাগৰেণুৰ দুটা তৰফ থাকে, এটা ভিতৰৰ তৰফ আৰু এটা বাহিৰৰ তৰফ থাকে। বাহিৰৰ তৰফটো জেনেৰেলি ডাঠ হয় আৰু ভিতৰৰ তৰফডাল কোমল হয়। এনেকুৱা ষ্ট্ৰাকচাৰত থাকে। তেনেহ'লে ভিতৰত যিটো তৰফ আছে তাক কোৱা হয় অন্তঃবহিঃত্বক ৰেণু অন্ততক আৰু যেটো হয় একচুয়ালি ইংলিশত কোৱা হয় ইনটাইন ভিতৰৰ লেয়াৰটো আৰু এইটো হয় কোমল বা সফট। আনহাতে বাহিৰৰ যেটো তৰফ হয় হেতু তুমি চাইছা যে হেতু ডাঠ আৰু এইটো কোৱা হয় ৰেণু বহিঃত্বক আৰু এইটো কি হয় বহুত হাৰ্ড হয়, হাৰ্ড তৰফ আৰু এইটোক ইংলিশত কোৱা হয় এক্সাইন আৰু বহুত তৰফটো কি হয় ডাঠ বা হাৰ্ড হয়। তোমাৰ ৰেণু অন্তটোকটো কি দি তৈরি থাকে পেকটিন আৰু সেলুলোজ। আনহাতে বাহিৰত যেটো তৰফ এক্সাইনটো হেতু এটা স্পেশাল পদাৰ্থ দি তৈরি থাকে। স্পেশাল পদাৰ্থ কোৱা হয় স্পোৰোপলিনিন। মনত ৰাখিবা স্পোৰোপলিনিনটো হ'ল এনেকুৱা এটা পদাৰ্থ যাক কোনো ধৰণৰ উষ্ণতা, হিউমিডিটি, তাপ, চাপ বা যিকোনো উৎসেচক বা এনজাইম তাক নষ্ট কৰিব নোৱাৰে। সোয়া পৰাগৰেণুটো যেতিয়া ৰিলিজ হৈ যায় তেতিয়া যাতে কোনো বস্তু তাক নষ্ট কৰিব নোৱাৰে সহজে সেইভাবে তার কি থাকে এই কম্পাউন্ড দি তার এক্সাইনটো বনোৱা থাকে যার নাম স্পোৰোপলিনিন। এটো বহুত ইম্পর্টেন্ট আৰু এইভাবেই পৰাগৰেণুটো যিকোনো কন্ডিশনত কি হয় সার্ভাইভ কৰিব পাৰে, সহজতে নষ্ট হৈ নাযায়। তেনেহ'লে দুটা লেয়াৰ গল, তৰফ গল আৰু বাকি তোমালোকে চাইছা যে কিছুমান গ্যাপ থাকি যায়। কিন্তু এই গ্যাপবোৰক কোৱা হয় ইংলিশত কোৱা হয় জার্ম পোর আৰু অসমীয়াত কোৱা হয় জনন ৰন্ধ্ৰ বুলি কোৱা হয়। তোমালোকে যেতিয়া পিছত পঢ়িবা যে কেনেকৈ তোমাৰ জাৰ্মপোৰবিলাক কি ফাংচন কৰিব যেতিয়া ইয়াৰ ভিতৰত মেল গেমিটটো সৃষ্টি হ'ব, জাৰ্মপোৰ দি ওলাই যাব। এতিয়া ভিতৰত দুটা তৰফ গল আৰু ভিতৰত কি থাকে, ভিতৰত দুটা কোষ থাকে। এটা কি হয়, এটা কোষ হল এটা ডাঙৰ কোষ থাকে ভিতৰত, এটা ডাঙৰ কোষ আৰু তাৰ নিউক্লিয়াছ থাকিব। তাৰ ভিতৰত ডাঙৰ কোষটো কেতিয়াবা কি দেখা যায়, ডাঙৰ কোষটোৰ ওপৰত এনেকৈ ভাকি থাকে, ওপঙি থাকে। একচুয়ালি এই ডাঙৰ কোষটোৰ ভিতৰত লগত আন এটা কোষ থাকে যাক এই ডাঙৰ কোষটোক কি কোৱা হয় দেহকোষ বা অঙ্গজ কোষ বুলি কোৱা হয়। অঙ্গজ কোষ আৰু ভিতৰত যেটো সৰু এটা কোষ থাকে এইটো কোৱা হয় জননক্ষম কোষ। তোমালোকে চাবা যে এই যে তোমাৰ অঙ্গ কোষটো আছে সেইটোৰ ভিতৰত কি থাকে, জেনেৰেলি খাদ্য বস্তু সঞ্চিত হৈ থাকে আৰু এই জননক্ষম কোষটো এইটোই কিন্তু ভৱিষ্যতে চাবা যে এইটোৰ পৰাই কিন্তু কি হ'ব আমালোকৰ
পুংজনন কোষ বা মেল গেমিটটো ইয়াৰ পৰাই সৃষ্টি হ'ব। গতিকে এইটো হ'ল তোমাৰ এটা পুংৰেণুৰ গঠন। ভিতৰৰ এটা তৰফ যিটো কোমল হয় ইণ্টাইন বুলি কোৱা হয় আৰু পেকিটিন আৰু চেলুলোজৰে গঠিত। বাহিৰৰ এটা তৰফ যিটো তোমাৰ এক্সাইন বুলি কোৱা হয় আৰু এইটো কি হয় তোমাৰ হাৰ্ড হয় আৰু ইট ইজ মেড আপ অফ স্পোৰোপলেনিন, যিটো বহুত এটা ডাঠ তৰফ আৰু সহজে নষ্ট নহয়। আৰু তাৰ ভিতৰত যিবোৰ তোমাৰ খালী ঠাইবিলাক থাকে তাক জননৰন্ধ্ৰ বা জাম্পৰ বুলি কোৱা হয়। আৰু তাৰ ভিতৰত দুটা কোষ থাকে, এটা ডাঙৰ যাক অংগজ কোষ বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত খাদ্যবস্তু সঞ্চিত হৈ থাকে। আনহাতে ভিতৰত আন এটা কোষ থাকে যাক জননক্ষম কোষ বুলি কোৱা হয় আৰু এইটোই তোমালোকে আল্টিমেটলি মেল গেমিটটো জন্ম দিব। তেনেহ'লে প্ৰায় 60% টোটাল এনজিওস্পাৰ্মৰ ভিতৰত এনেকুৱা থাকে পৰাগৰেণুটো। মানে কেইটা সেল আছে ভিতৰত? দুটা নহয়, দুটা 2 সেল স্টেজ এনেকৈ পৰাগৰেণুটো সৃষ্টি হয়। মানে এটা টিপিক্যাল পৰাগৰেণুৰ ভিতৰত সদায় দুটা কোষ থাকে আৰু ইয়াৰ 60% যিমান এনজিওস্পাৰ্ম আছে বা সপুষ্পক উদ্ভিদ আছে তাৰ 60%ত এনেকুৱা কণ্ডিশ্যন পৰিলক্ষিত হয়। তেনেহ'লে এইটো হ'ল আমাৰ পৰাগৰেণুৰ গঠন। এতিয়া তোমাৰ পৰাগৰেণুৰ কিবা ইউজ আছে। তোমালোকেতো জানাই নেচাৰেলি পৰাগৰেণুটো কি হ'ব, এটা ফুলৰ যিটো তোমাৰ ষ্টিগমাত যাই পৰিব তাৰ পৰা ফাৰ্টিলাইজ হ'ব। কিন্তু পৰাগৰেণুক কি কৰা হয়, কিছুমান এথলিট মানে যিবিলাক মানুহ খেল ধেমালি কৰে সিহঁতৰ বডি ফিটনেছ বঢ়াবৰ কাৰণে পৰাগৰেণুটোক সেৱন কৰে আৰু পৰাগৰেণুৰ এইটো হ'ল এটা ইউজ। আৰু কি আছে, পৰাগৰেণু তোমাৰ যিবিলাক পতংগবিলাক থাকে মৌমাখিবিলাক এটা ফুলৰ পৰা আন এটা ফুল লৈ যায়, তাৰ পৰা নেক্টাৰ পৰাগৰেণুৰ যিটো ৰস তাক নেক্টাৰ বুলি কোৱা হয় সেইবিলাক কালেক্ট কৰে আৰু ইয়াৰ ফলে কি তৈরি হয়, এটা হানি বা তোমাৰ এটা মধু একচুৱেলি এইটো প্ৰডিউচ কৰে, যিটো এটা সুস্বাদু এটা দ্ৰব্য। আৰু কিছুমান পৰাগৰেণুৰ কিছুমান সাইড ইফেক্টও আছে। আমাৰ লগত যিমানখিনি এলাৰ্জি হয় নহয়, এলাৰ্জি যেনেকুৱা তোমাৰ চকু খজোৱা আৰু তোমাৰ ব্ৰনকাইটিছ আৰু কিছুমান আছে তোমাৰ স্নিজিং, এইবিলাক কি হয় পৰাগৰেণুৰ পৰা হয়। সো পৰাগৰেণুৰ এটা ডিসএডভান্টেজ হ'ল এলাৰ্জি হ'ব পাৰে, এইটো পৰাগৰেণুৰ পৰা কিন্তু হয়। এই পলেনবিলাক কি হয় আমাৰ লগত কেতিয়াবা নাকৰ দি যেতিয়া সোমাই যায় তেতিয়া এইটো এলাৰ্জিৰ এটা প্ৰধান কাৰণ হ'ব পাৰে। আৰু এইটোই হ'ল তোমাৰ পৰাগৰেণুৰ গঠন। ধন্যবাদ।